আজি ভিডিঅ'টো অলপ দীঘল হ'ব আৰু আজি এটা স্পেশাল আছে কাৰণ আজি হৈছে বিশ্ব পৰিৱেশ দিৱস তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' বাবাই আজি নাৰ্চাৰীত কাম কৰি আছে তো বলকচোন আজিতো 5 জুন বাবাই কামো কৰি আছে এটা ভিডিঅ' কৰোঁগে দেউতাক সুধোগে বাবাই কি কৰিছা চাফা কৰি আছা আজিতো 5 জুন আজি নাৰ্চাৰীটো অলপ দেখুৱাই দিয়া তো বলক আজি আমাৰ নাৰ্চাৰীটো চোৱা যাওক গছ কিছুমান দেখুৱাই দিয়া এল'ভেৰা সকলো ছোৱালীৰে ফেভৰেট গছ সেইটো এল'ভেৰা প্ৰয়োজনীয় লাগিলে লৈ যাব পাৰিব দেই এইটো নেমু আমি নেমু বেচো আৰু নেমু পুলিও আছে যদি লাগে লৈ যাব পাৰিব দেই তাৰপিছত আৰু কি আছে এইটো আম গছ ন বানানা মেংগো আছে মিয়াজাকি মেংগো গছ আছে নিব পাৰিব তাৰপিছত এইটো কাজি নেমু ন এইটো কাজি নেমু নিব পাৰিব দেই এয়া চাওক ইয়াত এগাল গছ আছে বৰষুণৰ কাৰণে এতিয়া অলপ জংগল হৈ গ'ল মানে চাফ কৰিবও পৰা নাই কৰি আছে হ'লেও অলপ মানে কম হৈ আছে আৰু জংগলে হৈ গ'ল চন্দন গছো আছে ইয়াত চন্দন গছো আছে এইটো চন্দন গছ নিব পাৰিব দেই হোৱাইট এণ্ড ৰেড দুইটা চন্দনে আছে মহানিম গছ আছে ইয়াত অলপ হাবি হৈ গ'ল আৰু এইটো কি গছ আছিলে থুজা গছ ন এইটো থুজা চক আৰু জানে নাই থুজা গছটোক ময়ূৰপঙ্খী বুলিও কোৱা হয় আকৌ ময়ূৰপঙ্খী তো এইটো ময়ূৰপঙ্খী এইটো চক নিব পাৰিব আৰু এয়া চাওক এইটো থুজা গছ তাৰপিছত এইটো এইফালে দেখুৱাই দিয়া অলপ এইটো হৈছে চাইকাছ গছ বুলি কোৱা হয় এইটোক আৰু এইটো হৈছে আমাৰ পাম ট্ৰি পাম গছ বুলি কোৱা হয় আউটডোৰ দুইটা ইউজ কৰিব পাৰি হৈছে আমাৰ চাইকাছ এইটো হৈছে চাইকাছ এইটো পাম ট্ৰি আৰু কি কি গছ আছে আৰু এই গছটোৰ নামটো জানে নে নাই নাজানো দেই এইটো নামটো কৈ দিব এইটোতো চবৰে ঘৰতে থাকেই আৰু আমাৰ ইয়াত নাচপতি গছো আছে এটা বকুল গছ এইটো চক এইটো চক নাচপতিও লাগি আছে আমাৰ ইয়াত এইটো এটা নাচপতি হৈছে বকুল গছ সব গছ নিব পাৰিব আহিলে আমাৰ ঘৰত আৰু এইটো এটা গছ আছে বকুল গছ এইটো চাওক এই গছটো হৈছে থুজা ভেৰিকেটেড এইটো চাওক দুটা কালাৰ আছে এটা হোৱাইট কালাৰ এটা গ্ৰীণ কালাৰ এনেকুৱা তো এইটো থুজা ভেৰিকেটেড বুলি আৰু এইটো চাওক এই গছটো এইটো কোৱা হয় আৰালিয়া গছ বুলি আৰালিয়া গছ এইটো দেখুৱাই দিয়া ইমান ধুনীয়া ধুনীয়া গছ এইটো পেন্সিল পাইন বুলি কয় এইটো চাওক পেন্সিল পাইন এইটো ভালকে খাব এইটো চাওক দেৱদাৰু গছ কোনটো অগৰু গছ এইটো কি গছ ইউকেলিপ্টাছ কিমান ওখ হৈ গ'ল আৰু ইউকেলিপ্টাছৰ ইমান দামো নহয় বাৰু যদি নিব বিচাৰে তেন্তে নিব পাৰে আহি গছবোৰ চক একদম ডাঙৰে হৈ গ'ল গাঁৱত যে আপোনালোক আহিব আৰু লৈ যাব এইটো কি গছ এইটো কি আম বুলি কোৱা হয় এইটো এইটো
ধুনীয়া দেখি আম গছটো আম লাগি আছে এইটো মেংগো বানানা আম বুলি কোৱা হয় বানানা মেংগো চক এইটো বানানা মেংগো আছে আমলখি গছো আছে এইটো কি গছ এয়া কামিনী কাঞ্চন ফুল ফুল বুলি কয় ইয়াত কামিনী কাঞ্চন ফুল তাৰপিছত আৰু কি কি গছ আছে দেখুৱাই দিয়া নাহৰ গছ কামিনী কাঞ্চন ফুল গছটো যে এই ছোৱালী মানুহে যে মূৰত লগাই ফুলবোৰ খোপাত সেইটো কিন্তু দেই বহুতেই নাজানে কাৰণে নিনিয়ে তো এইটো ছোৱালী মানুহবোৰে বিশেষ কৰি লৈ যাব দেই আৰু এয়া চক আমি ভিডিঅ' কৰি থকা সময়তে তাই আহিলে দাদাৰ লগত তাই বোলে বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি গছ পুলি লৈ যাব ৰুব সেইকাৰণে নিবলৈ আহিলে তো আপোনালোকেও ডাঙৰ মানুহ হিচাপে নিবই লাগে ন এটা দুটা গছ হ'লেও আপোনালোকেও আহিব আমাৰ ইয়াৰ পৰা লৈ যাব আৰু আমাৰ ইয়াত আটাইতকৈ কম দামে দিয়া হয় তো আপোনালোকেও সুবিধা পাব তো আমাৰ নাৰ্চাৰীৰ পৰা নিশ্চয় নিবলৈ আহিব এই থোজা গছটো যে থোজা গছটো আমাৰ ঘৰত কেইবা ধৰণৰো আছে সৰু চাইজৰ থোজা ডাঙৰ চাইজৰ থোজা পেঞ্চিল চাইজৰ থোজা তাৰপিছত ভেৰিকেটেড থোজা দেখাত অলপ বেলেগ বেলেগ হ'লেও মানে গছটো থোজাই হয় গতিকে আপোনালোকে এইটোও নিব পাৰিব আমাৰ ঘৰত বহুত গছেই আছে লিচু আছে নাচপতি আছে তাৰপিছত আৰু বহুত ধৰণৰ গছেই আছে গতিকে আপোনালোকে আমাৰ ঘৰৰ পৰা বহুত কম দামতে নিব পাৰিব গতিকে নিবলৈ আহিব আৰু আজি 5 জুন হিচাপে বিশ্ব পৰিৱেশ দিৱস গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা জনাইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ বহুত বহুত শুভকামনা সকলোৱে গছপুলি ৰুব আৰু আমাৰ পৃথিৱীখন সদায় সেউজীয়া কৰি ৰাখিব গছপুলি যিমান পাৰে ৰুব গছ কম কাটিব আৰু দুনিয়াটো সেউজীয়া কৰি ৰাখিব অক্সিজেনযুক্ত কৰি ৰাখিব গতিকে আজিৰ কাৰণে ইমানেই লগ পাম নেক্সট লগত বাই বাই ধন্যবাদ